নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল ফাইনালি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি যিটো স্কিম আছে সেইটোৰ কাৰণে এপ্লাই আৰম্ভ হৈ গ'ল আৰু এইখন ফৰ্ম ক'ত পাব আৰু কেনেকৈ ফিল আপ কৰিব সম্পূৰ্ণ প্ৰচেছটো এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। আপুনি স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। কি ডকুমেণ্ট লাগিব বা কি ডকুমেণ্টৰ সৈতে আপুনি এইখন ফৰ্ম ক'ত কেনেকৈ জমা দিব লাগিব, কেনেকৈ ফিল আপ কৰিব লাগিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া পোনপ্ৰথমতে দেখুৱাই আছো এইখন ফৰ্ম কেনেকৈ আপুনি ফিল আপ কৰিব, তাৰপিছতে জনাই দিম এইখন ফৰ্ম ক'ত পাব আৰু কেনেকৈ আপুনি জমা দিব। পোনপ্ৰথমতে ইয়াতে দেখিব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম। কাৰ কাৰণে এইটো ইলিজিবল হয়? ফৰ HS, BA, BSc, BCom এণ্ড MA, তাৰপিছত MSc, MCom, BEd ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট। ইয়াতে দেখিব পাৰিছে এপ্লিকেশ্যন ফৰ্ম ফৰ HS ফাৰ্ষ্ট ইয়াৰ, অৰ্থাৎ HS, BA, BSc এইবিলাক যে আছে এইবিলাকৰ ফাৰ্ষ্ট চেম যিটো আছে ফাৰ্ষ্ট ইয়াৰ আছে তাৰ কাৰণে এইটো ইলিজিবল হয়। পোনপ্ৰথমতে ইয়াতে দেখিব পাৰিছে এ নম্বৰতে আছে পাৰ্চনেল ইনফৰমেশ্যন। ইয়াতে পোনপ্ৰথমতে দেখিব পাৰিছে নেম অফ ষ্টুডেণ্ট, ষ্টুডেণ্টজনৰ নাম ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছতে মেৰিটেল ষ্টেটাছ, ছিংগেল মেৰিট যিটো হয় সেইটো আপুনি টিক মাৰ্ক লগাই দিব। তাৰপিছতে ইয়াতে তলত 3 নম্বৰত দেখিব পাইছে ডেট অফ বাৰ্থ, আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় সেইটো ইয়াতে বহুৱাই দিব। তাৰপিছতে ইয়াতে দেখিব পাইছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জিয়ান নেম, আপোনাৰ যিটো হয় সেইটো টিক মাৰ্ক লগাই দি সেইটো ফিল কৰি দিব। তাৰপিছতে ৰিলিজন, এইটো ইছলাম বা হিন্দু যিটো হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছতে তলত দেখিব পাইছে মোবাইল নম্বৰ, আপোনাৰ যিটো মোবাইল নম্বৰ ভেলিড মোবাইল নম্বৰ এটা দি দিব। তাৰপিছতে এড্ৰেছটো ফিল কৰিব লাগিব, ভিলেজ অৰ টাউন যিটো হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছতে পিন নম্বৰ যিটো হয় সেইটো আপুনি ফিল কৰি দিব। তাৰপিছতে ইয়াতে দেখিব পাইছে ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি যিটো হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছতে পুলিচ ষ্টেচনটো চিলেক্ট কৰি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছতে 8 নম্বৰত আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে চিলেক্ট কৰি দিব। তাৰপিছতে নেম অফ LSC যিটো হয় সেইটো আপুনি ফিল কৰি দিব লাগিব। তাৰপিছতে B নম্বৰত দেখিব গৈছে এডুকেশ্যনেল ডিটেইলছ। ইয়াতে পোনপ্ৰথমতে নেম অফ দ্য ইনষ্টিটিউশ্যন ফৰ্ম হুইচ পাষ্ট, কোনটো ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰিছে সেইটো ইয়াতে ফিল কৰি দিব। তাৰপিছতে লাষ্ট এক্সামিনেশ্যন পাছ, কোনটো লাষ্ট এক্সামিনেশ্যন বৰ্ডৰ পৰা পাছ কৰিছে সেইটো ইয়াতে ফিল কৰি দিব। তাৰপিছতে ইয়াতে ইয়াৰটো চিলেক্ট কৰিব, কোনটো ইয়াৰত পাছ কৰিছে, ৰোল নাম্বাৰটো দি দিব। নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰল্ড ইন, বৰ্তমান কোনটো ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ল সেইটো ইয়াতে ফিল কৰি দিব। তাৰপিছতে C নম্বৰত দেখিব পাইছে বেংক ডিটেইলছ, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো ভালদৰে ফিল কৰিব লাগিব কাৰণ এইটো বেংকৰ ডিটেইলছৰ যিটো দিব সেই তাতে আপোনাৰ নিযুত মইনা স্কিমৰ যিটো টকা সেইটো আপুনি এইটো বেংক একাউণ্টতে লাভ কৰিব। একাউণ্ট নম্বৰ পোনপ্ৰথমতে দিব, তাৰপিছতে IFSC কোডটো তলত ফিল কৰি দিব। তাৰপিছতে একাউণ্ট হোল্ডাৰ নেম তলত দি দিব। তাৰপিছতে বেংক নেমটো দিব, তাৰপিছতে ব্ৰাঞ্চ নেমটো ইয়াতে দি দিব। তাৰপিছতে ইয়াতে ৰাইট সাইডত দেখিব পাৰিছে একেবাৰে শেষত চিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, ইয়াতে চিগনেচাৰ কৰি দিব। তাৰপিছতে চিগনেচাৰ অফ গাৰ্জিয়ানৰ এইটো চিগনেচাৰ, তাৰপিছতে চিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন, এইটো আপোনাৰ কলেজত যিটো এডমিশ্যন ল'ব তাতে এইটো চিগনেচাৰ সিহঁতে কৰি দিব। আৰু এইখন ফৰ্ম আপোনালোকে ক'ত পাব? আপুনি যেতিয়া এডমিশ্যন ল'ব যিখন কলেজত, সেই কলেজৰ পৰাই এইটো ফৰ্ম আপুনি লাভ কৰিব আৰু সেই কলেজতেই আপোনাৰ এই ফৰ্মখন জমা দিব লাগিব। এনেকৈ ফিল কৰাৰ পিছত কলেজত যেতিয়া এইখন ফৰ্ম আপুনি ফিল কৰি জমা দিব তেতিয়া আপুনি আপোনাৰ আধাৰ কাৰ্ডখন, তাৰপিছত পাছবুকখন এইকেইখন জেৰক্স কৰি আপুনি একেলগে গাঁঠি কিনে আপোনাৰ কলেজতে জমা দি দিলে আপোনাৰ এপ্লিকেশ্যনখন কমপ্লিট হৈ যাব।